দৰঙৰ মহলীয়াপাৰাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন। আগশাৰী বেচৰকাৰী সংস্থা নিৰাময় ন্যাসৰ উদ্যোগত জয়মতী গ্ৰাম্য সংগঠনৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ এটি অনুষ্ঠিত হয়। মহলীয়াপাৰা পদুমপুখুৰী মীনমহল সমিতিৰ কাৰ্যালয়ত শ্ৰী শংকৰদেৱ নেত্ৰালয় চিকিৎসকৰ জৰিয়তে অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। শিবিৰত ৪০০ গৰাকীতকৈ অধিক চকুৰ চানি পৰা ৰোগীক চিনাক্ত কৰি বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা গ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। এটা সামাজিক অনুষ্ঠান। আমাৰ একচুৱেলি মুখ্য উদ্দেশ্যটো হৈছে স্বাস্থ্যৰ লগত জড়িত যিখিনি আমাৰ গাঁৱৰ যিবিলাক আমাৰ মানে দুখীয়া অঞ্চলৰ মানুহ আছে, সেই অঞ্চলৰ মানুহখিনিৰ কাৰণে আমি স্বাস্থ্যৰ ওপৰত কিছু আমি কাম কৰি আহিছোঁ আৰু অনাগত দিনতো আমি কৰি যাম। আমাৰ মুখ্য উদ্দেশ্য হৈছে ৰক্তদান এটা আমাৰ প্ৰথম উদ্দেশ্য, তাৰপিছত দেহদান, নেত্ৰদান, তাৰ লগতে আমাৰ এতিয়া গাঁও অঞ্চলত আমি দেখিছোঁ চকুৰ যিবিলাক আমাৰ কেটাৰেক্টৰ সমস্যা আছে আৰু কেটাৰেক্টৰ সমস্যা আছে তাৰ লগতে আমাৰ সেই মানুহখিনি আমাৰ অৱহেলিত হৈ আছে। সেই অৱহেলিত হৈ থকা মানুহখিনিৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি এইবাৰ আমি কৰিছোঁ শংকৰদেৱ নেত্ৰালয়ৰ লগত, তাৰ আগতে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ লগত আমি যথেষ্ট আমি যোৱা দুবছৰত বহুতকেইটা আমি কেম্প কৰিছোঁ। এতিয়াও আমাৰ নেত্ৰালয়ৰ লগত চলি আছে, সমান্তৰালভাৱে আমাৰ GMCHৰ লগতো চলি আছে। এনেকৈ আমাৰ যিখিনি কেটাৰেক্ট আমাৰ ডিটেক্ট হয়, সেই কেটাৰেক্ট ডিটেক্ট হোৱা আমাৰ পেচেণ্টখিনি গুৱাহাটীলৈ আমি পৰৱৰ্তী সময়ত আমি বিনামূলীয়াভাৱে তেওঁলোকৰ চিকিৎসা কৰাই কেটাৰেক্টখিনি আমি ৰিপ্লেচ কৰাওঁ। আৰু তাৰ বাদে আৰু আমাৰ যিখিনি অন্যান্য চকুৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাকো আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নি পেলাই আমি তেওঁলোকৰ অপাৰেশ্যনৰ ব্যৱস্থা কৰোঁ। এই বছৰ আমাৰ 2025 এইটো প্ৰথম অনুষ্ঠান। আজি 5 জানুৱাৰী 2025। আজি আমাৰ দৰং জিলাৰ মহলীয়াপাৰা গাঁৱৰ ইয়াতে যিটো মীনমহল আছে, মীনমহলত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ 60জনমান লোকৰ হৈ গ'ল, চকু চেকআপ হৈ গ'ল ইতিমধ্যে। আৰু আমাৰ এতিয়াতো সময় যথেষ্ট আছে, এতিয়া 12 বজাই নাই। গতিকে আমি আশা কৰিছোঁ 200মান ৰোগী আমাৰ ইয়াত আজি আহিব আৰু ইয়াৰ পৰা 30-40 জন যিমানখিনি মোটামুটি আমাৰ কেটাৰেক্ট ওলায়, সেই কেটাৰেক্টখিনি আমি পৰৱৰ্তী মানে বিহুৰ পিছতে আমি তেওঁলোকক গুৱাহাটীলৈ নি তেওঁলোকৰ বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰি দিম। আৰু তেওঁলোকৰ যিটো অহা যোৱা যাতায়াত আছে, সেই যাতায়াতো সম্পূৰ্ণ বিনামূলীয়া হয়।